जय दोस्तों, नमस्कार, नमस्ते, कुमरुक सुदुंग, खुलुमबाय, कारदम, स्वागत सत श्री अकाल। गुड मॉर्निंग एवरीवन। तो आज है डिसेम्बर 10 तारीख। आम कमांडर इंटरव्यू चलि आसे। 27 तारीखলৈকে आम इंटरव्यू चलिब। खाली बेया लागिছে এটা কাৰণে ল'ৰাবিলাকে যিটো জোচত মানে এপ্লাই কৰিছিলে, ডেইলি মানে 600-700 কেণ্ডিডেটৰ এক্সাম আছিলে। তো আহে মাত্ৰ 70টা 60টা 50টা। এনেকৈ হ'লে আপোনালোকৰ কি হ'ব? জোচটো সদায় এপ্লাই কৰোঁতে যেনেকুৱা জোচ, তেনেকৈ জোচটো থাকিলে ভাল লাগে। তো আপোনালোকৰ মানে সেই জোচটো মই দেখা নাই। তো প্ৰথমতে আপোনালোকে যিটো জোচত এপ্লাই কৰিছিলে, সেই জোচটো ইণ্টাৰভিউ দিয়ালৈকে থাকিব লাগে। তেতিয়াহে আপোনালোকে কিবা এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। ধুমকেতুৰ নিচিনা জোচ লৈ লাভ নাই। জোচটো সদায় ইয়াত থাকিব লাগিব, তেতিয়াহে আপোনালোকে চাকৰি কৰিব। বাকী আজি প্ৰথম গ্ৰুপ ৰানিং কৰিব এতিয়া। তো আপোনালোকক দেখাম অলপ। আৰু পঢ়া শুনা কেনেকুৱা চলিছে আপোনালোকৰ? নে বাইক লৈ বা মোবাইল পিটিকি সময়বিলাক নষ্ট কৰি আছে? পঢ়াত গুৰুত্ব দিয়ক। যিসকলে ABEB ফিজিকেল পাছ কৰিলে, সময়বিলাক ৰৈ নাথাকে কাৰো কাৰণে। আপোনালোকৰ দিনত ভাল হ'ল, কণ্টিনিউৱাছলি ইটোৰ পিছত ইটো এক্সাম হৈয়ে আছে। আগতে 5 বছৰ হ'ব লাগে ইণ্টাৰভিউ কেতিয়া হ'ব। তো একান্ত দাস আপোনালোকে গম পাইছে আকৌ ভিডিঅ'ৰ লগত। খুব ধুনীয়া দৌৰি আছে ল'ৰাটো। ইয়াৰ দৌৰাৰ ষ্টাইলটো এনেকুৱাই। ABEBত খুব ধুনীয়া, বঢ়িয়া, খুব ধুনীয়া পাৰফৰ্মেঞ্চ দিছিলে। ওচৰৰ পৰা আপোনালোকক দেখাই দিম। তো এনেকুৱা 2 নম্বৰ পাক চলি আছে এতিয়া। এই প্ৰথম গৈ থকা ল'ৰাজন। সেইকেইটা পাৰিব। ধুনীয়া। বঢ়িয়া। ধুনীয়া। পালেহি। ধুনীয়া দৌৰি আছেহি। তো আপোনালোকে এতিয়া কণ্টিনিউৱাছলি আজি ৰিচেণ্ট 4-5 বছৰমানৰ পৰা কণ্টিনিউৱাছলি এক্সামবিলাক হৈ আছে। আপোনালোকৰ কাৰণে সুবিধা দিছে। তো সুবিধাবিলাক লওক। আৰু যিসকলে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তো অসম পুলিচৰ ৰিলেটেড কুৱেশ্যনবিলাক চাব। যিহেতু আপোনালোকে এইটো বিভাগত ভৰ্তি হ'ব। অসম পুলিচ কেতিয়া গঠন হৈছিল, গৃহৰক্ষী বাহিনী কেতিয়া গঠন হৈছিল, পুলিচ ডিষ্ট্ৰিক্ট কেইখন, আমাৰ ফায়াৰিং ৰেঞ্জ কেইটা আছে, মানে অসম পুলিচৰ ৰেঞ্জ কেইটা। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে চাব পাৰে। আৰু আপোনালোকে পাৰিলে অসমৰ মেপ এখন কিনি লওক। মেপখনৰ গোটেই চাওক আমাৰ অসমত কেইখন নদী আছে, কেইখন উপনদী আছে, আৰু চাৰিসীমাটো চাওক।
কোন কোন দেশ আমাৰ অসমৰ সীমাৰ লগত লাগি আছে, কোন কোন ৰাজ্য আমাৰ অসমৰ সীমাৰ লগত লাগি আছে, গোটেই বস্তুখিনি চাওক। মুঠতে আপোনালোকে অসমৰ বিষয়ে চাওক, অসমৰ হিষ্ট্ৰীৰ বিষয়ে চাওক, আৰু অংকবিলাক কৰক। আপোনালোকে ক্লাছ 5, 6, 7, 8, 9 অংকবিলাক কৰক। মোবাইলত পঢ়ি মোৰ মতে লাভ নাই। মোবাইলত আপোনালোকে MCQ বিলাক কৰিব পাৰে আৰু মক টেষ্টবিলাক দিব পাৰে। যিহেতু আমাৰ APSC লেভেললৈকে আমাৰ অসমৰ ওপৰতে বেছি আহে, তো গতিকে আপোনালোকে অসমৰ বিষয়ে যিমান পাৰি সিমান ডাটাবিলাক কালেক্ট কৰক আৰু অসমীয়াৰ বুকখন আপোনালোকে পঢ়ক। তো ইমানে। তো চাওক আৰু নিজকে যিমান পাৰি জ্ঞানটো বঢ়াবলৈ চাওক। জয় হিন্দ, জয় হিন্দ। গুড মৰ্ণিং। এইটা 2 নম্বৰ গ্ৰুপ আৰু 2টা গ্ৰুপ হ'ব চাগে। আজি ল'ৰা আহিছে অলপ। অলপ সময়ৰ কাৰণে সিহঁতি কমপ্লিট কৰিব নোৱাৰিলে। এইফালে আৰু 2 নম্বৰ গ্ৰুপটো প্ৰথম পাক হ'ব এতিয়া। আমাৰ গচিপ চলি আছে পুৰা। 2 নম্বৰ গ্ৰুপ ৰানিং কৰি আছে। বঢ়িয়া বঢ়িয়া, ধুনীয়া। কথাটো কম পাত, কথা পাতি দৌৰি। পাকটো মই চোৱা নাই, এই আগত সুধিবাচোন। কি হ'ল, শ্ল' হৈ দিলি যে? সেইদিনা আমাৰ 1 নম্বৰ গ্ৰুপটো লং জাম্প হৈ আছে।
এইটো আমাৰ 3 নম্বৰ গ্ৰুপ প্ৰথম পাক হ'ব এতিয়া আৰু এটা গ্ৰুপ হ'ব ন তাৰপিছত আৰু এটা গ্ৰুপ আছে এইটো লাষ্টৰ আগৰ গ্ৰুপ ৰেডি হ'ব পিছত মাৰিলে দৌৰ মাৰিবা ৰেডি 4 নম্বৰ গ্ৰুপ প্ৰথম পাক তো আপোনালোকে যিহেতু দেখিছে এতিয়া বতৰবিলাক চেঞ্জ হৈছে তো নিজৰ স্বাস্থ্যৰ যতন ল'ব আৰু বডিটো সদায় অলপ ৱাৰ্ম কৰি ৰাখিব যিহেতু গোটেই ৰাস্তাবিলাক ধূলি আৰু এইপিনে 4 লেনৰ কামবিলাক চলি আছে আৰু বতৰটো চেঞ্জ হৈছে গতিকে বেমাৰ হোৱাটো খাটাং আৰু আপোনাৰ যিমান টেলেণ্ট থাকিলেও আপোনাৰ যদি স্বাস্থ্যটো ঠিক নাথাকে তেতিয়া আপুনি কেতিয়াও 100% দিব লাগে তো গতিকে নিজৰ স্বাস্থ্যটো নিজে যতন ৰাখিব বেছি ঠাণ্ডাত ঘূৰা ফুৰা কৰি নকৰিব নহ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চ বেয়া হ'ব আৰু সেই পাৰফৰ্মেঞ্চ দিবলৈ আপোনালোকৰ সদায় ইণ্টাৰভিউ পাতি নাথাকে এতিয়া আমাৰ ইয়াৰ আগৰবাৰ আপোনালোকে দেখিছে মোৰ ভিডিঅ'টো চাই ল'ব আপোনালোকক স্ক্ৰীণত দি দিছোঁ চাই লওক এই একান্ত দাস তেওঁ আজি 16 মিনিট 16 ছেকেণ্ডত সোমাইছে আপোনালোকক দেখাই দিছোঁ এইটো একান্ত দাস দেখিছে 1 নম্বৰ গ্ৰুপত দৌৰিছিলে 16 মিনিট 16 ছেকেণ্ডত সোমাইছিলে 18.72 মাৰ্ক পাইছে নেট টাইম এইটো চাই লওক 16 মিনিট 16 ছেকেণ্ডত সোমাইছে তো এ বি ইউ বি ইণ্টাৰভিউত খুব ধুনীয়া প্ৰদৰ্শন কৰিছিলে 57 পইণ্ট চামথিং পাইছিলে খালি তাৰ গাটো ভাল নাছিলে কাৰণে আজি লং জাপত অলপ কম পালে নহ'লে তাৰ 70+ হ'লহেঁতেন তো সেইকাৰণে আপোনালোকে নিজৰ স্বাস্থ্যটো মানে ইণ্টাৰভিউ দিয়ালৈকে এটলিষ্ট যিমান পাৰি নিজৰ স্বাস্থ্যটো যত্ন ল'ব মানে অভাৰ ফুল জোচ লৈ আপোনালোকে নিজৰ স্বাস্থ্যটো বেয়া কৰি ল'ব এতিয়া আমাৰ আৰু এটা গ্ৰুপ আছে গ্ৰুপটো আপোনালোকক দেখামগৈ 6-7টামান ল'ৰাৰ এটা গ্ৰুপ বনাই দিয়া হ'ব তো আপোনালোকক দেখামগৈ চাই থাকিব সেইপিনে আমাৰ আজি লাষ্টৰ গ্ৰুপটো 1 2 3 5জন আছে 6জন লাষ্টৰ গ্ৰুপটো 6জন এতিয়া দৌৰি আছে বতৰটো অলপ ডাৱৰীয়া হৈ গ'ল ৰ'দটো ওলাইছিলে ৰাতিপুৱা বঢ়িয়া 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 এইপিনে আমাৰ লং জাম্প হৈ আছে অলপ দেখামগৈ আপোনালোকক এইপিনে আমাৰ আজি 100 মিটাৰ ৰানিং ষ্টাৰ্ট হ'ব এতিয়া বুজাই থকা হৈছে
Yeah, good. Hold it. Yeah. Yeah, 100 meter clear hol. It's our PST hobo je. Height আৰু চেজ জোখা হ'ব দুজন মানুহ জুখি আছে তাৰপিছত মেডিকেল হ'ব তাৰপিছত ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয় এওঁলোকে যাবগৈ পাৰিব 966 অৱশেষত আজি ডিচেম্বৰ 10 তাৰিখৰ কামাণ্ডো শাৰীৰিক সক্ষমতাৰ পৰীক্ষা সমাপ্ত হ'ল প্ৰায় আজি 126 জন কেণ্ডিডেট আহিছিলে তাৰে 72 পালে আৰু 58 জন ৰিজেক্ট হ'ল অহাকালিলৈও আছে আমাৰ প্ৰদৰ্শনবিলাক ভালেই হৈছে ল'ৰাবিলাকৰ বেয়া হোৱা নাই খালি যেহেতু ৰিটাৰ্ণ নাই ফিজিকেলত অলপ ভাল মাৰ্ক পাব লাগিব 68+ নম্বৰ লাগিব যদি আপোনালোকক সাইকোমেট্ৰিক টেষ্টৰ কাৰণে মাতে যিমান পাৰি নম্বৰ বেছিকৈ ল'বলৈ চাওক আৰু 16 মিনিট 16 ছেকেণ্ডত আজি একাউণ্টত আছে দৌৰটো কমপ্লিট কৰিলে খালি লং জাম্পত তাৰ অলপ কম হ'ল সেইটো কাৰণে নম্বৰটো কমি গ'ল তাৰ তো আপোনালোকেও চেষ্টা কৰক পাৰিব তো অহাকালিলৈ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ এৰিছোঁ জয় হিন্দ জয় অসম